চিন্ময়ী আপোনালোক সকলোকে স্বাগতম জনাইছো। যদি ইউএছডিএমৰ স্বত্বাধিকাৰীয়ে সৰু সুৰা ভুল কৰি থাকে তেন্তে তেখেতক চৰকাৰে ক্ষমা কৰি দিব লাগে। তেখেতৰ লগত আমাৰ চিম্পথি আছে। এই মন্তব্য কৰিছে এতিয়া এআইইউডিএফ দলৰ সভাপতি বদৰুদ্দিন আজমলে। লৈ আহিছো সবিশেষ। যদি ইউএছডিএমৰ মহবুবুল হকে সৰু সুৰা ভুল কৰি থাকে তেখেতক চৰকাৰে ক্ষমা কৰি দিব লাগে। আমাৰ চিম্পথি আছে তেখেতৰ লগত। তেখেতে বহুত ভাল কাম কৰি আছে। অখিল গগৈৰ পত্নী বুঢ়ী মানুহ। তেওঁৰ কথা মই কি কম। অখিল গগৈৰ সভা সমিতিৰ সকলো খৰচ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে। ৰকিবুল হুছেইনক আক্ৰমণ কৰা কাৰ্য বেয়া হৈছে। এই মন্তব্য কৰিছে এতিয়া এআইইউডিএফৰ দলৰ সভাপতি বদৰুদ্দিন আজমলে। চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই মুহূৰ্তত জনাই আছো আপোনালোকক ৰকিবুল হুছেইনক আক্ৰমণ কৰা কাৰ্যক বেয়া হৈছে বুলি মন্তব্য কৰিছে এআইইউডিএফৰ দলৰ সভাপতিগৰাকীয়ে। লগতে তেওঁ কয় যে যদি ইউএছডিএমৰ মাহবুবুল হকে সৰু সুৰা ভুল কৰি থাকে তেখেতক চৰকাৰে ক্ষমা কৰি দিব লাগে। আমাৰ চিম্পথি আছে তেখেতৰ লগত। তেখেতে বহুত ভাল কাম কৰি আছে। অখিল গগৈৰ পত্নী হেনো বুঢ়ী মানুহ। তেখেতৰ কথা মই কি কম। অখিল গগৈৰ সভা সমিতিৰ সকলো খৰচ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে। চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত হেনো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে মন্তব্য কৰিছে এতিয়া বদৰুদ্দিন আজমলে। এআইইউডিএফ দলৰ সভাপতি বদৰুদ্দিন আজমলে এই মন্তব্য কৰিছে এখন লাহৰীঘাটত দিনী তালিম জমিয়তৰ উলামাৰ শিক্ষক সন্মিলনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে এতিয়া এআইইউডিএফ দলৰ সভাপতি বদৰুদ্দিন আজমলে। আৰু লগতে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে অখিল গগৈৰ পত্নী হেনো বুঢ়ী মানুহ। তেওঁৰ কথা মই কি কম। যদি ইউএছডিএমৰ মাহবুবুল হকে সৰু সুৰা ভুল কৰি থাকে তেখেতক চৰকাৰে ক্ষমা কৰি দিব লাগে। আমাৰ চিম্পথি আছে তেখেতৰ লগত। তেখেতে বহুত ভাল কাম কৰি আছে। অখিল গগৈৰ পত্নী বুঢ়ী মানুহ। তেওঁৰ কথা মই কি কম। অখিল গগৈৰ সভা সমিতিৰ সকলো খৰচ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে। ৰকিবুল হুছেইনক আক্ৰমণ কৰা কাৰ্য বেয়া হৈছে। চৰকাৰে হেনো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই মন্তব্য কৰিছে এতিয়া এআইইউডিএফ দলৰ সভাপতি বদৰুদ্দিন আজমলে। আৰু লগতে তেওঁ কেইবাটাও মন্তব্য কৰিছে। মন্তব্য আমাৰ হাতত আছে, আমি শুনাব বিচাৰিছো। এখন আচলতে লাহৰীঘাটত দিনী তালিম জমিয়তৰ উলামাৰ শিক্ষক সন্মিলনত অংশগ্ৰহণ কৰি এআইইউডিএফ দলৰ সভাপতি বদৰুদ্দিন আজমলে এই মন্তব্য কৰিছে। মন্তব্য আগবঢ়াইছো। মাহবুবুল হকক এৰেষ্ট কৰিছে এই সন্দৰ্ভত আপোনাৰ মন্তব্য কি আছে? আমার একো মন্তব্য নাই ভাই। কানুনে তার কাম কৰিব। যদি এতিয়া আল্লাহ না করে উল্টা পাল্টা কৰি আছে কানুনে যি কৰিব কৰিব। হইলে মানুহ এজনে বহুত ডাঙৰ কাম কৰি আছে। আমাৰ চিম্পথি আছে তেখেতৰ লগত। চৰকাৰে কোনো জায়গাত জুলুম কৰিব নালাগে। আর মানুহজন যিমান জলদি ৰেহাই হয়। এডুকেশ্যনৰ ওপৰত আমাৰ মুছলমানৰ মানুহ এডুকেশ্যনৰ ওপৰত মানুহেই নাই। তেখেত অসমত কৰা নাই, মেঘালয়ত কৰিছে। ভাল এটা কাম কৰি আছে। ইমান ডাঙৰ এটা প্ৰতিষ্ঠান আমিতো সপোনো দেখিব নোৱাৰো। সেইটো কাৰণে যদি কোনো ভুল ভ্ৰান্তি সৰু মৰু থাকে চৰকাৰে মাফ কৰি দিব লাগে আর ওয়ার্নিং দি এড়িয়ে দিব লাগে। অন্য কোনো নন বেলেবল ওয়ারেন্ট লাগাব নালাগে। এটাই আমার রিকোয়েস্ট। বাকি সরকার কানুনে কি করব এটা কানুনে করব। শেহতীয়াকৈ অখিল গগৈৰ পত্নীক লৈ এটা মন্তব্য আরে অখিল গগৈৰ পত্নী বুঢ়া বেটি তাই যে আমি কি কোনো একজন জোয়ান পত্নীর মাত মাতা আমি মাতিম। আমি ইমান বুঢ়া হয়েছে তথাপিও তো মন মতে যোৱা নাই না। অখিল পত্নীর পত্নী বুঢ়ী। এই বুঢ়ী লৈ মই কি মন্তব্য দিম নিদিম। ঠিক আছে ঠিক আছে। স্যার এইটো কি আপোনাৰ এপিএসসি আৰু অন্যান্য যিবিলাক কেলেংকাৰী আছে যিবিলাক মানে বিজেপিৰ নেতাবিলাকৰ তদন্ত হ'ব লাগে। কৰিবৰ কাৰণে আচলতে তদন্ত সদনত অখিল গগৈ আৰু মুখ্যমন্ত্ৰী এটা প্ৰি প্লেন চুপৰি নেকি যে এইটো ইছ্যু ডাইভাৰ্ট কৰিব এইটো প্ৰি প্লান
এইটোতো ক্লিয়াৰ খাটাং অখিল গগৈ আজিকালি যে বিভিন্ন মিটিং জগত গৈ কৰি আছে চব ফাইনেন্স বাই হিমন্ত বিশ্ব শৰ্মা অহা ইলেকশ্যনৰ কাৰণে কাম কৰি আছে এই মানুহবিলাক UDF নাযাওক কংগ্ৰেছত নাযাওক বিজেপিত নাযাবই অখিলে লগাই অখিলে কিছু 2-4টা জিত যদি তেতিয়া আনে আল্টিমেটলি গৈ হেল্প হ'ব কাৰ বিজেপি সেইটোৱে আচলতে বাছ গেম পলিটিকেল গেম এক প্ৰকাৰ বিজেপিৰ হৈ কৰি আছো গোলা গোলা জটপট বিজেপিৰ নামে মুছলমানৰ ভোট যদি এটি কাটিব পাৰে আল্টিমেটলি লাভ কাব বিভাজন যদি কৰি দিব পাৰে লাভটো হ'ব বিজেপিৰ হেমন্ত বিশ্ব শৰ্মা চাহাবৰ আপোনাৰতো ৰকিবুল চাহাব আপোনাৰ এৰাইবেল বুলি কয় ৰাজনীতি না সেইটো কিন্তু এতিয়া এজন কোনো এৰাইবেল নহয় বেয়া হৈছে যিটো হৈছে এইটো হ'ব নালাগিছিল যিমান জলদি হয় চৰকাৰে এই কালপিটসকলক ধৰিব লাগে জেলত দিব লাগে আৰু এই চলনটো আমাৰ অসমত চলিব নালাগে এতিয়ালৈকে এগৰাকী এক্সট্ৰা অৰ্ডিনেৰী চিকিউৰিটি দিব লাগে ইউপি বিহাৰৰ ট্ৰেণ্ড আহিছে এইটোতো ৰকিবুল চাহাবে নিজেই আনিছে 20 বছৰ আগে এইটো বেয়া হৈছে এইটো আমি নিন্দা কৰি আছো বৰণ যদি এইটো হ'ব নালাগে এজন মানুহে 20 বছৰ আগে পাছ কৰিছে 25 বছৰ আগে পাপ কৰিছে ট্ৰেণ্ড লগাইছে এই ট্ৰেণ্ডটো এতিয়া তেওঁ মানে উচিত শিকি পাইছে তেখেতৰ চেলা চামণ্ডা সকল তেখেতৰ